রিপুন বোরা তৃণমূল ত্যাগ নিয়ে সুস্মিতার মন্তব্য, কারণ যথেষ্ট নয়। খুব শীঘ্রই অসমে নতুন প্রদেশ তৃণমূল কংগ্রেসের কমিটি গঠন, বললেন টিএমসি সাংসদ। কে হচ্ছেন অসম তৃণমূলের সভাপতি, উঠছে প্রশ্ন। রিপুন বোরার দল ত্যাগ কেন করেছেন সেটা ওনার ব্যাপার, তবে দল ছাড়ার যে কারণ দেখিয়েছেন তা ঠিক নয়। গুয়াহাটিতে এসেই মন্তব্য করলেন রাজ্যসভার সাংসদ সন্তোষ তনয়া সুস্মিতা দেব। অসমের মানুষ তৃণমূল কংগ্রেসকে গ্রহণ করেননি। রিপুন বোরার এই মন্তব্যের জবাবে সুস্মিতা বললেন, ভোট শেয়ারিং কখনো বাড়বে কখনো কমবে, তবে এ নিয়ে হাল ছেড়ে দেওয়া ঠিক নয়। অসমের মানুষের সঙ্গে তৃণমূল ছিল, আছে এবং থাকবে। সুস্মিতা বলেন, খুব শীঘ্রই অসমে নতুন প্রদেশ কমিটি গঠন করা হবে। ইতিমধ্যে দলের পক্ষ থেকে পর্যবেক্ষণ রিপোর্ট কলকাতা গেছে বলেও জানিয়ে দিলেন তিনি। আসাম থেকে সুস্মিতা দাসের রিপোর্ট। 36% vote. Does it mean that Congress is rejected in Andhra? No. They are continuing in Andhra. So a party's vote share can go up, can come down. Vote share ज़्यादा हो सकता है, कम हो सकता है, पर आप फील्ड में लड़ने का अधिकार हमारा है। देखिए, मैं रिपुन बोरा जी को छोड़िए, अगर कोई तृणमूल को क्वेश्चन कर रहा है तो कोई आम आदमी पार्टी को असम में क्यों नहीं क्वेश्चन कर रहा? आम आदमी पार्टी को आज 1.5 लाख वोट मिला इन द लास्ट MP इलेक्शन। तिनसुकिया एंड डिब्रूगढ़ दे फॉट। सो रिपुन बोरा जी को लगा कि TMC इज नॉट एक्सेप्टेबल, वी गॉट 80,000 वोट, बट आम आदमी पार्टी इज एक्सेप्टेबल। That is not a fair comment. Anyway, good luck and goodbye to him. Amra very quickly will announce the name of our president. It may be interim for 6 months to try out, but we are in the field and I will continue to work with my district presidents and state committee members jara ache, and I request my friends in the media that you can call me anytime. My number is with you. MP নোপোৱা এটা তেওঁ খুব আছিল মনত, সেইটো কাৰণ হ'ব পাৰে নেকি? See, when I joined और जब रिपुन बोरा जी ने ज्वाइन किया, हमने अनकंडीशनली ज्वाइन किया। रिपुन बोरा जी कांग्रेस से नाराज थे क्योंकि उनका इलेक्शन में क्रॉस वोटिंग हो गया, ठीक है, तो वो तृणमूल में आए। अब तृणमूल में अगर इफ ही हैज़ लेफ्ट कि उन्हें राज्यसभा पानी, क्योंकि एक लाइन उनका चिट्ठी में है कि एक एसएमईज नेशनल फेस भेजना चाहिए, बट वी वांटेड कि रिपुन दादा शुड फाइट फ्रॉम गोहपुर। Dada should fight from Gohapur to Trinamool Congress. That's what the party wanted. Party চেয়েছিল যে রিপুন বোরা জি গোহপুর থেকে 2026 অ্যাসেম্বলি ইলেকশনে দাঁড়াতে হবে। As a state president, it's a good message to the cadre, to the organization. But I don't know, वो गोहपुर तो गए हैं लास्ट 1 महीने में बहुत बारी, लड़ेंगे कि नहीं I don't know. So I don't think Rajya Sabha was ever a commitment to me or to Ripun Bora ji. বিশ্বাস কৰিছোঁ। আজি আমি যোৱাকালি ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টসকল আমাৰ লগত আহিছে, মেডামৰ লগত কথা হৈছে আৰু ষ্টেট অফিচ বিয়াছো বহুত আছে। গতিকে আপোনালোকে তৃণমূলৰ কথাক লৈ আমি হতাশ হোৱা নাই এই ৰিপুন বৰা ডাঙৰীয়া যোৱাৰ কাৰণে। আমি এটাই প্ৰশ্ন কৰিব বিচাৰিছোঁ আপোনালোকক যে কিছুদিনৰ আগত মিয়া শব্দ কৈ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া বিধানসভাত যিটো চিঞৰিলে, আমি তৃণমূল কংগ্ৰেছে ৰাইজৰ মাত মাতিম আৰু মাতিব বিচাৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ, মিয়াক ইমান গালি পাৰে, মিয়া মিস্ত্ৰীৰ দ্বাৰা বনোৱা অসম সচিবালয়ত ৰিপুন বৰা ডাঙৰীয়া কংগ্ৰেছৰ নেতাসকলৰ লগত তৰ্ক বিতৰ্ককৈ সময় পাছ কৰে। সাধাৰণ ৰাইজৰ কামৰ কাৰণে কোনো আঁচনি লোৱা নাই, কেৱল মিয়া বুলি কৈ গালি পাৰি আছে। আমি সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ইয়াৰ পৰা আমি আহ্বান জনাইছোঁ, তৃণমূল কংগ্ৰেছে যদি তেখেতৰ সাহস আছে মিয়া মিস্ত্ৰীয়ে বনোৱা অসম সচিবালয় ভাঙক আৰু তেখেতৰ পত্নী ৰিণিকী ভূঞাৰ ইনকমৰ টকাৰে পুনৰ সচিবালয় বনাই হিন্দুৰ মিস্ত্ৰীৰ দ্বাৰা তেখেতে এটা সচিবালয় বনাই দেখুৱাওক। আৰু তেখেতে যদি সাহস আছে, এই যি হিন্দু মুছলমানৰ যিটো ৰাজনীতি কৰিছে, তেখেতে যদি সাহস আছে এটা প্ৰশ্ন কৰক অসমত, যে যিসকল জেমৰ কণ্ট্ৰেক্টৰ আছে তেখেতলোকে এটা চাৰ্কুলাৰ উলিয়াওক, যিমান জেমৰ আঁচনি নিৰ্মাণ কৰি থকা হৈছে অসমত তাত কোনো ধৰণৰ মিয়া মিস্ত্ৰী লগাব নোৱাৰিব। তেখেতে কওক মিয়া কোনে আনিছে, যদি বাহিৰৰ পৰা মিয়া অসমত আহি যদি আজি গ্ৰাস কৰিছে তেতিয়াহ'লে হিমন্ত বিশ্বই আনিছে। অসমত দ্বিতীয়টো বদন, মিয়া অনা বদন হিমন্ত বিশ্ব শৰ্মা। গতিকে হিমন্ত বিশ্ব শৰ্মাক আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ, তোমাৰ যিমান কণ্ট্ৰেক্টৰ আছে, যিমান আঁচনি আছে, সকলো আঁচনি তোমাৰ হিন্দুৰ মানে মিস্ত্ৰীৰ জৰিয়তে কৰক, মিয়া মিস্ত্ৰী নালাগে বুলি তেখেতে এটা চাৰ্কুলাৰ উলিয়াওক আৰু অসমত উন্নয়ন কৰি দেখুৱাওক, অসমত অভাৰব্ৰিজ বনাই দেখুৱাওক। গতিকে আমি অসম তৃণমূল কংগ্ৰেছৰ তৰফৰ পৰা আজি হিমন্ত বিশ্ব শৰ্মাই এইটোৱে প্ৰশ্ন কৰিছোঁ, তেখেতে হিন্দু মুছলমানৰ নামৰ ৰাজনীতি কৰি থকাৰ বিপৰীতে সাধাৰণ জনসাধাৰণে যি বিচাৰিছে মূল্যবৃদ্ধি কমাওক আৰু স্মাৰ্ট মিটাৰ যিটো হুলস্থুল হৈ আছে তাত কৈ দিয়ক। আমাৰ মেডামে কৈছে যে 200 ইউনিট
বিজুলী ফ্ৰীকৈ দি দিয়ক। স্মাৰ্ট মিটাৰ বন্ধ কৰিব যদি নোৱাৰে 200 ইউনিট অন্ততঃ প্ৰতি ঘৰৰ মানুহক ফ্ৰীকৈ বিজুলী দিয়ক। আমাৰ দাবী এইটো। আৰু হিমন্ত বিশ্ব শৰ্মাই কেৱল ধৰ্ম নামৰ ৰাজনীতি নকৰি ৰাইজৰ কাম কৰিবৰ কাৰণে অসম তৃণমূল কংগ্ৰেছ আহ্বান জনাইছোঁ। আৰু অনাগত সময়ত ৰিপুণ বৰা থাকোঁতে যিমান জোৰদাৰ কৰি আমি লাগিছিলোঁ তাতকৈ বেছি জোৰদাৰ কৰি লাগিম। কাৰণ আমি দেখুৱাম যে অসমত তৃণমূল কংগ্ৰেছে অসমৰ ৰাইজৰ কাৰণে মান মাতি যাব। নতুন ফেচটো চাওক, সভাপতি যিজন হ'ব নতুন ফেচে আহিব। আমাৰ মেডামে আছে, হাইকমাণ্ডৰ ডিচিশ্যন ল'ব। গতিকে সেইমতে যিজনে আহে সেইজনে অসমৰ আমাৰ তৃণমূল কংগ্ৰেছ চলাব। ৰাষ্ট্ৰীয় পৰ্যায়ত তৃণমূল অসমৰ সেইটো আমাৰ সময়ে ক'ব, যেতিয়া নেতৃত্ব আহিব তেখেতে ক'ব।